2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে ৰাভা হাছং নিৰ্বাচন। তুংগত উঠিছে গোৱালপাৰা জিলাৰ 20টা সমষ্টিত প্ৰচাৰ অভিযান। আজি দুধনৈত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আপোনালোকক জনাইছো ক্ৰমে আকৰ্ষণীয় হৈ উঠিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু এই যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সেই নিৰ্বাচনৰ আজি দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব দুধনৈত। তাৰ বাবে ইতিমধ্যে সকলো সাজু কৰা হৈছে। আপোনালোকক দেখুৱাইছো গোৱালপাৰা জিলাৰ 20টা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই যি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া সেই স্বায়ত্তশাসিত পৰিষদখন পুনৰ নিজৰ দখললৈ নিবলৈ বিজেপি উঠি পৰি লগা পৰিলক্ষিত হৈছে, যাৰ বাবে 2 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবৰ বাবে তেওঁ নামি পৰিছে, ৰণত নামি পৰা দেখিবলৈ পোৱা গৈছে। আমি তাৰেই দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। আমি এই সভা দুখন সন্দৰ্ভত জানিবলৈ এই মুহূৰ্তত আপোনালোকক পোনপটীয়াকৈ দুধনৈলৈ লৈ যাম। বিশ্বজিৎ দাস আমাৰ সৈতে সংযুক্ত হৈছে। বিশ্বজিৎ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে দুধনৈত প্ৰচাৰ অভিযানত নামিব। কেনেকুৱা পৰিৱেশ সেই সভাস্থলীত আৰু কিমান লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে? চাওক ৰাজীৱ, আৰু কিছু সময়ৰ পিছতে উপস্থিত হ'ব মাননীয় মুখ্যমন্ত্ৰীগৰাকী দুধনৈ ৰাজহুৱা খেলপথাৰত। ইয়াত এখন যি বিশাল নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। তাৰপিছত ইয়াৰ পিছতে যি বকত আৰু এখন নিৰ্বাচনী সভাত তেওঁ অংশগ্ৰহণ কৰিব। দুখনকৈ আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। যে 2 এপ্ৰিলত হ'বলগীয়া যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এতিয়া দেখা হৈছে যি প্ৰচাৰ অভিযান তুংগত উঠিছে। এতিয়া চাৰিওপিনে নিৰ্বাচনী গৰম বতাহ পৰিছে। এয়া চাওক, এয়া আজি দুধনৈ ৰাজহুৱা খেলপথাৰ এনেদৰে যি 20টাকে যিটো গোৱালপাৰাত পৰিষদীয় সমষ্টি আছে, 20টাকে পৰিষদীয় সমষ্টিৰ সকলো প্ৰাৰ্থীৰ সমৰ্থনকাৰীসকল এনেদৰে তেওঁলোকে এই ৰাজহুৱা খেলপথাৰত আহি উপস্থিত হৈছে। আৰু কিছু সময়ৰ পিছতে আহি যিহেতু ইয়াত উপস্থিত হ'ব মাননীয় মুখ্যমন্ত্ৰীগৰাকী, এগৰাকী প্ৰাৰ্থী আছে, মই কথাবিলাক জনা কৰিম। বাইদেউ, মই আপোনাৰ কাষত আহিছোঁ। আৰু কিছু সময়ৰ পিছতে যিটো মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'ব, কি আচলতে মুখ্যমন্ত্ৰী অহাৰ পিছত আপোনালোকৰ কেনেকুৱা অনুভৱ? আপুনি কোনটো সমষ্টিত? হয়, মই 4 নং ৰংজলী পৰিষদীয় সমষ্টিৰ হয়। ছাৰ যে আহিব খুব ভাল লাগিছে। আমাৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছে আৰু মই আশা কৰিছোঁ এই নিৰ্বাচনটো আগন্তুক নিৰ্বাচনটো সুন্দৰভাৱে পৰিচালিত হৈ যাব। আপুনি জিকাটো চিয়ৰ? 100%। হয়, নিশ্চয়কৈ। মই ইয়াৰ সামগ্ৰিক দৃশ্য পৰিণামৰ দৰ্শকক দেখুৱাম। চাওক, ইয়াত যি গোৱালপাৰা যিটো 20টাকে পৰিষদীয় সমষ্টি আছে, 20টাকে পৰিষদীয় সমষ্টিৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ এনেকৈ সমৰ্থনকাৰীসকল এনেদৰে ওলাই আহিছে তেওঁলোকে। আৰু মুখ্যমন্ত্ৰী যিহেতু কিছু সময়ৰ পিছতে ইয়াত ৰাজহুৱা খেলপথাৰত উপস্থিত হ'ব। মুখ্যমন্ত্ৰীয়ে এইখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ পিছত ইয়াৰ পিছত যি বকত আৰু এখন যি কামৰূপত যিটো 16টাকে পৰিষদীয় সমষ্টি আছে, 16টাকে পৰিষদীয় সমষ্টিত এখন নিৰ্বাচনী প্ৰচাৰ চলাব। মই আৰু কিছু কথা যত্ন কৰিম। বাইদেউ, মুখ্যমন্ত্ৰীক চাব আহিছে? হয়, আহিছোঁ। কোনটো পৰিষদীয় সমষ্টিৰ পৰা আহিছে? আমি দুধনৈ। দুধনৈ দক্ষিণটো? দক্ষিণৰ প্ৰাৰ্থী কোন? হা? প্ৰাৰ্থী উজ্জ্বলা বৰ্মা। হয়। এয়া ভিডিঅ' জানিছে দেখুৱাইছে সামগ্ৰিক দৃশ্য পৰিণামৰ দৰ্শকক। এনেদৰে যিটো গোৱালপাৰা যি 20টাকে পৰিষদীয় সমষ্টি আছে, 20টাকে পৰিষদীয় সমষ্টি এনেদৰে 2 এপ্ৰিলত হ'ব লগা যি পৰিষদীয় যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, কিন্তু এইবাৰ যি গৰম বতাহ বলিছে গোৱালপাৰা জিলাত। বিশেষকৈ ক'ব লাগিব যি NDA ক'ব লাগিব 34জনকে যিহেতু প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিছে আৰু ইতিমধ্যে 3জনকে যি NDAৰ প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিনিধিত্বত যিহেতু বিজয় হৈছে। আৰু 33গৰাকী যিটো প্ৰাৰ্থী আছে, তাৰ গোৱালপাৰাৰ এগৰাকী প্ৰাৰ্থী যি জয়ৰাম কোচি যি প্ৰাৰ্থীগৰাকী বিজেপিৰ প্ৰাৰ্থীগৰাকী বিনা প্ৰতিনিধিত্বত যিহেতু বিজয় হৈছে। আৰু কামৰূপত 2গৰাকীকে প্ৰাৰ্থী ইতিমধ্যে বিজয় হৈছে। 33গৰাকী প্ৰাৰ্থীৰ বাবে এনেদৰে আজি গোৱালপাৰা কামৰূপত দুখনকৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই মুহূৰ্তত। বিশ্বজিৎ দাস আমাক পোনপটীয়াকৈ দুধনৈৰ সেই সভা দুখনৰ সন্দৰ্ভত জনোৱাৰ বাবে। হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে আৰু বিজেপিৰ যিসকল প্ৰাৰ্থী সেই আটাইকেইগৰাকী প্ৰাৰ্থী তেওঁলোক যথেষ্ট আত্মবিশ্বাসী। এইবাৰ পুনৰ এই স্বায়ত্তশাসিত পৰিষদখন তেওঁলোকৰ দখললৈকে যাব বুলি তেওঁলোক এক প্ৰকাৰ নিশ্চিত ৰূপত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে।